মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ষষ্ঠমান শ্ৰেণীৰ অসমীয়া সাহিত্যৰ প্ৰথম পাঠৰ বিষয়ে আলোচনা কৰিম আৰু এই প্ৰথম পাঠৰ যিটো কবিতা আছে এই কবিতাৰ পৰা প্ৰশ্নকেইটা তোমাৰ অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আৰু আজি প্ৰথম কবিতাটো হৈছে সবাতকৈ আপোন। ইয়াৰ প্ৰশ্নকেইটা হৈছে কবিয়ে কাক কাক সবাতকৈ আপোন বুলি কৈছে। এনচাৰ: কবিয়ে নিজৰ মাকক, দেশক আৰু নিজৰ মাতৃভাষাক আপোন বুলি কৈছে। 2 নম্বৰ, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। এনচাৰটো হৈছে গাঁও, নগৰ, জান-জুৰি আদিক প্ৰাণৰ চিনাকি বুলি কবিয়ে উল্লেখ কৰিছে। 3 নম্বৰ, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কবিয়ে কৈছে। কবিয়ে অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰিছিল। 4 নম্বৰ, কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। কবিয়ে নিজৰ আই, দেশ আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। 5 নম্বৰ প্ৰশ্নটো হৈছে সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। এনচাৰ: সুবিশাল পৃথিৱীত সকলোৰে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। নেক্সট প্ৰশ্ন, কবিতাটিৰ মূল ভাৱ লিখা। এনচাৰটো হৈছে কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সকলোতকৈ আপোন বুলি কৈছে। কাৰণ নিজৰ মাতৃৰ কাৰণে আমি জগতখন বা পৃথিৱীখন চিনি পাওঁ। আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি জন্ম লোৱা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। আমাৰ মাতৃভাষাক সকলোতকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মনৰ ভাৱ মাতৃভাষাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ। সেই মাতৃভাষা আমাৰ বাবে সকলোতকৈ আপোন। তাৰপাছত প্ৰশ্ন হৈছে পাঠৰ পৰা অন্তৰ্জনী থকা শব্দবোৰ মিলাই লিখা। আই, চহকী, সুৰীয়া, জগত, সুখ। উত্তৰটো হৈছে আই চিনাই, চহকী চিনাকি, সুৰীয়া কুমলীয়া, জগত লগত, সুখ দুখ। নেক্সট প্ৰশ্ন 7 নং, বাক্য ৰচনা কৰা। শুৱনি: শুৱনি আমাৰ গাঁওখনি শুৱনি গছৰে ভৰা। সুৰীয়া: আইতাৰ মুখত সুৰীয়া বিয়া নাম শুনি সঁচাই ভাল লাগে ধুনীয়া, আমাৰ ফুলৰ বাগিচাখন দেখিবলৈ ধুনীয়া। চহকী: মানুহজন চহকী হ'লেও বৰ কৃপণ। কুমলীয়া: গছৰ কুমলীয়া পাতবোৰ নিছিঙিবা। সুবিশাল: সুবিশাল পৃথিৱীত আমি সকলোৱে মিলিজুলি থাকিব লাগে। 8 নম্বৰ প্ৰশ্ন, কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়া। নগৰ, গাঁও, সুখ দুখ, জান, জুৰি, স্নেহ, শান্তি। এনচাৰটো হৈছে তলত দিয়া শব্দবোৰ নৰ্থক ৰূপবোৰ লিখা। হ'ব নহ'ব, দৌ নদৌ, শুনা নুশুনা, কৰোঁ নকৰোঁ, খেলোঁ নেখেলোঁ, যাম নাযাম, দিম নিদিম, লিখোঁ নিলিখোঁ। নেক্সট প্ৰশ্ন 11 নম্বৰ, খালী ঠাই পূৰণ কৰা। মই মোৰ আইক ভাল পাওঁ। খ নম্বৰ, মই মাতৃভূমিক শ্ৰদ্ধা কৰোঁ। গ নম্বৰ, আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰোঁ। 16 নম্বৰ, হাতত নাকত বহে কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে। আমি ইয়াত ধুনীয়া এটা এনচাৰ আছে। এনচাৰটো হৈছে চশমা। 17 খ নম্বৰ, ক আইটি তপৰাই কাঢ়ি নিলে বাঢ়ি যায়। এনচাৰ সূতা। দি মৰিল কোন। এনচাৰটো হৈছে দদেচি। তাৰপিছত গ নম্বৰ, নি মৰিল কোন। আমি ইয়াৰ এনচাৰটো দিম কি ৰাৱণ। নেক্সট 15 নম্বৰ, নিদি মৰিল কোন দুৰ্যোধন, নকৈ মৰিল কোন জয়মতী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো চাবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা।